নিজে গঢ়া সপোনৰ ঘৰখন থানবান হোৱাৰ পথত ধমধমা মহিনা গাঁৱৰ 3 কন্যা সন্তানৰ পিতৃ দীনেশ বৈশ্যৰ পৰিয়ালৰ এয়া দুৰ্দশা। নিজে ৰোগীয়া হৈও শয্যাগত পত্নীৰ জীৱন বচাবলৈ মৰণপণ যুঁজ দিছে দীনেশ বৈশ্যই। ক্ষুদ্ৰ ব্যৱসায় কৰি কোনোমতে পৰিয়ালটোক পোহপাল দিয়া দীনেশ বৈশ্যৰ সমস্ত সঞ্চিত ধন ব্যয় কৰিছে পত্নীৰ চিকিৎসাৰ বাবদ। ইয়াৰ উপৰিও গাঁওবাসীয়ে সামৰ্থ্য অনুসাৰে সহায় কৰিছে যদিও আনৰ পৰা ধাৰ লৈও চিকিৎসা চলাইছে পত্নীৰ। কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ বিগত কেইমাহ ধৰি শয্যাগত অৱস্থাত থকা দীনেশ বৈশ্যৰ পত্নী ববিতা বৈশ্যৰ আৰ্থিক অভাৱৰ বাবে বৰ্তমান চিকিৎসা কৰিব পৰা নাই দীনেশ বৈশ্যই। ইফালে 3জনী কন্যা সন্তানৰ ভৱিষ্যত, আনফালে শয্যাগত পত্নীৰ চিন্তাত নাজল নাথল অৱস্থা হৈছে দীনেশ বৈশ্যৰ। উপযুক্ত চিকিৎসাৰে পত্নী সুস্থ কৰি তুলিবলৈ দীনেশ বৈশ্যই ৰাইজৰ সহায় বিচাৰিছে। সদাশয় কোনো ব্যক্তি বা সংস্থাই যদি দুৰ্ভগীয়া পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেনেহ'লে অসম গ্ৰামীণ বিকাশ বেংকৰ ধমধমা শাখাত ববিতা বৈশ্যৰ নামত থকা 70830290001536 IFSC PUNBO RRBAGB একাউণ্টত আৰ্থিকভাৱে সহায় কৰি দুৰ্ভগীয়া পৰিয়ালটোৰ সমভাগী হৈ সহায় সহযোগ কামনাৰে প্ৰাৰ্থনা জনাইছে দীনেশ বৈশ্যই। অমৰ পত্নী ববিতা বৈশ্য তেওঁৰকো হৈছে বহুদিন ধৰি মই চিকিৎসা কৰি আছোঁ। জেএমচিৰ মেডিকেলৰ পৰাও মই চিকিৎসাৰ বেমাৰটো ধৰিব পৰা নাই। পানী ফুলা, পেট ফুলা বেমাৰ হৈছে। যি চৰকাৰৰ যদি মোক কোনোবাই ইমানটো সহায় অলপ বিচাৰে দেই, মই তাত বহু শান্তি হ'ম। আৰু কোনোবা ৰাইজে যদি অনুদান বিচাৰে দি মই ভাল পাওঁ। আজি বহুদিন আগৰ পৰা আমাৰ বাইদেউ বেমাৰত ভুগি আছে। আমি জিএমচিতে ধৰি মেডিকেলত আমি চিকিৎসা কৰিছোঁ। এতিয়ালৈকে কোনো আৰোগ্য হোৱা নাই। গতিকে আমাৰ যিখিনি ঘৰৰ বস্তু আছে সকলোখিনি বিক্ৰী কৰি আমি চিকিৎসা কৰিলোঁ। এতিয়া আমি ধনৰ অভাৱত চিকিৎসা কৰিবলৈ টান পাইছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ, ৰাইজক অনুৰোধ জনাওঁ যে আমাৰ বাইদেউৰ চিকিৎসাৰ কাৰণে সকলোৱে অলপ সহায় কৰি প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।